নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল প্ৰধান শিক্ষকৰ নিযুক্তি সম্পৰ্কীয় এটি বিশেষ খবৰ আহিছে। ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ কেনেকৈ প্ৰধান শিক্ষকসকলক বাছনি কৰা হ'ব, কোনজন ব্যক্তিক প্ৰধান শিক্ষকৰ কাৰণে বাছনি কৰা হ'ব, তেনেকুৱা ধৰণৰ এটি বিশেষ চিঠি আজি প্ৰকাশ পাইছে আৰু ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইখন হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ চিঠি আৰু এই চিঠিখন প্ৰত্যেকখন জিলাৰে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ জেনেৰেল এৰিয়ালৈকে আহিছে। ইয়াতে কোৱা হৈছে ছাবমিশ্যন অফ ডিষ্ট্ৰিক্ট ৱাইজ গ্ৰেডেশ্যন লিষ্ট অফ এছিষ্টেণ্ট টিচাৰ ফৰ প্ৰমোশ্যন টু দ্য পোষ্ট অফ হেডমাষ্টাৰ ইন ইউ পি স্কুল। অৰ্থাৎ কি কৰিবৰ কাৰণে দিয়া হৈছে, শিক্ষক শিক্ষয়িত্ৰীসকলৰ লিষ্ট বিচৰা হৈছে ডিষ্ট্ৰিক্ট ৱাইজ পৃথকে কিহৰ কাৰণে, ফৰ আপগ্ৰেডেশ্যন অফ তেওঁলোকক প্ৰধান শিক্ষকৰ কাৰণে আপগ্ৰেড কৰাৰ কাৰণে। এতিয়া চাওক, এই যিহেতু আমাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰক্ৰিয়াটো চলি আছে, এইখন কি বুলি কোৱা হৈছে, হেডমাষ্টাৰ ইন ইউ পি স্কুল। অৰ্থাৎ যিমান আমাৰ আপাৰ প্ৰাইমাৰী বিদ্যালয় আছে সেই বিদ্যালয়বিলাকৰ কাৰণে এই চিঠিখন প্ৰকাশ পাইছে। এতিয়া ইয়াতে কি কি ক্ৰাইটেৰিয়া ধৰি দিয়া হৈছে আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক। ইয়াতে কি কোৱা হৈছে চাওক, প্ৰথম পেৰাগ্ৰাফটোত, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই উড লাইক টু ফৰৱাৰ্ড হেয়াৰ উইথ কপি অফ দ্য অফিচ মেমৰেণ্ডাম ফৰ এমেণ্ডমেণ্ট অফ শিক্ষা ক্ষেত্ৰ স্কিম ফৰ এমালগেমেশ্যন এণ্ড মাৰ্জাৰ অফ ডিফাৰেণ্ট স্কুল ইছ্যু ইমান্য under reference as well as Gov. OM issued by Imanno for promotion to the post of headmaster of UP school and request you to take necessary step for preparation of gradation list of assistant teacher for promotion to the post of headmaster headmistress of ME MV Gov. Provincialized MV school and Gov. Senior Basic School। অৰ্থাৎ চাওক, ME school, MV school, তাৰপিছত আমাৰ লগতে ছিনিয়ৰ বেচিক স্কুলবিলাকৰ যিসকল শিক্ষক আছে সেই শিক্ষকবিলাকৰ যিজন ছিনিয়ৰ মোষ্ট টিচাৰ তেওঁক কি কৰা হ'ব, প্ৰধান শিক্ষক হিচাপে আপগ্ৰেডেশ্যন কৰা হ'ব আৰু তাৰ কাৰণে লিষ্ট বিচাৰিছে আমাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা। দি ডিষ্ট্ৰিক্ট প্ৰভিজনেল গ্ৰেডেশ্যন ছিনিয়ৰিটি লিষ্ট অফ টিচাৰ separately for ME, MV, Gov. Provincialized MV School and Gov. Senior Basic is to be prepared showing to the following। অৰ্থাৎ সকলোৰে পৃথকে দিবৰ কাৰণে দিয়া হৈছে। যদি বিদ্যালয়ৰ ডিষ্ট্ৰিক্টৰ ME স্কুল যিমান আছে তাৰ কাৰণে এখন এক্সট্ৰা লিষ্ট, MVৰ কাৰণে এক্সট্ৰা লিষ্ট, তাৰপিছত Gov. Provincialized MVৰ কাৰণে এক্সট্ৰা লিষ্ট, লগতে ছিনিয়ৰ বেচিকৰ কাৰণে এক্সট্ৰা এখন লিষ্ট দিবৰ কাৰণে কোৱা হৈছে। কি কি ক্ৰাইটেৰিয়া চোৱা হ'ব চাওক, সেই ক্ৰাইটেৰিয়াৰ ওপৰত ভিত্তি কৰি তেওঁলোকে লিষ্টখন পঠাব লাগিব। কি কৈছে, অৰ্ডাৰ অফ ছিনিয়ৰিটি শ্বয়িং দি ডেট অফ ৰেগুলাৰ এপইণ্টমেণ্ট। অৰ্থাৎ ছিনিয়ৰ যিজন হ'ব তেওঁৰ কি হ'ব, এই যিখন এপইণ্টমেণ্ট লেটাৰখন চালে তেওঁক কি কৰা হ'ব, ছিনিয়ৰিটি হিচাপে গম পোৱা যাব। গতিকে এপইণ্টমেণ্ট লেটাৰখন তাত থাকিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, তেওঁৰ যিখিনি শিক্ষাগত অৰ্হতা, এডুকেশ্যন কোৱালিফিকেশ্যন তাত এটাচ থাকিব লাগিব। ইয়াৰ অফ পাছিং অফ DLED বা BEd কেতিয়া পাছ কৰিছে সেইটো থাকিব লাগিব। এজ অন দ্য ডেট অফ এপইণ্টমেণ্ট পোৱাৰ দিনটোত তেখেতৰ বয়স কিমান আছিল সেইটো, ডেট অফ ৰিটায়াৰমেণ্ট, তেওঁ ৰিটায়াৰমেণ্ট কেতিয়া হ'ব সেইটো, এই 5টা ক্ৰাইটেৰিয়া শ্ব' কৰি যিখন গ্ৰেডেশ্যন লিষ্টখন বনাবৰ কাৰণে দিয়া হৈছে। এতিয়া চাওক, ইয়াৰ যিখন লিষ্ট প্ৰস্তুত কৰা হ'ব সেইখন আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ প্ৰস্তুত কৰা হ'ব। ডিষ্ট্ৰিক্ট ৱাইজ যিসকল ছিনিয়ৰসকলৰ নাম তাতে আহিব, তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বা সকলোবিলাক আহিব। পৰৱৰ্তী পৰ্যায়ত যোনবিলাক বিদ্যালয়ত প্ৰধান শিক্ষক নাই সেই বিদ্যালয়বিলাকত কি কৰা হ'ব, নিযুক্তি দিয়া হ'ব। ইতিমধ্যে হাইস্কুলৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণে নিযুক্তি দিয়া হৈছে। স্কুল ৱাইজ নিযুক্তি দিয়া হোৱা নাই, ডিষ্ট্ৰিক্ট ৱাইজ গ্ৰেডেশ্যন লিষ্ট উলিয়াই নিযুক্তি দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল ভিডিঅ'টোৰ জৰিয়তে এইখিনি জনালোঁ। আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।